Hello friends, welcome to Gyan Cook. আমি ব্ৰিটিছ ৰুলৰ বিষয়ে আলোচনা কৰি আছিলোঁ পাৰ্ট 9ত আমি কেইটামান কুৱেশ্যন আলোচনা কৰিলোঁ আজি আমি তাৰ পৰৱৰ্তী কুৱেশ্যন কেইটা আলোচনা কৰিম so let's start the video. The first question is when first 5-year plan was introduced? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? Answer in 1951. 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভণি কৰা হৈছিল বা প্ৰৱৰ্তন কৰা হৈছিল। Next question, the 66th session of Congress was held at which place of Assam? আৰু যেটো 66 সংখ্যক কংগ্ৰেছৰ সভা আছিল সেই সভা ক'ত অনুষ্ঠিত কৰা হৈছিল? Answer at Jalukbari, Guwahati in 1958. আৰু 1958 চনত গুৱাহাটী জালুকবাৰীত কংগ্ৰেছৰ 66 সংখ্যক সভা অনুষ্ঠিত কৰা হৈছিল। Next question, when the Saraighat bridge was constructed? আৰু Saraighat দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? Answer 1962. আসামিয়া বুক 2020 এই আনসাৰটো এটো ভুলকৈ দিয়া আছে 1965 দিয়া আছে গতিকে এটো চাই লব। Next question, when Nunmati oil refinery was established? Nunmati oil refinery কেতিয়া establish কৰা হৈছিল? Answer in 1962. During the third CM of Assam, Bimala Prasad Soliha. আৰু 1962 চনত সেই সময়ৰ অসমৰ CM আছিল বিমলা প্ৰসাদ চলিহা আৰু তেওঁৰ দিনতেই এই যেটো নুনমাটি অইল ৰিফাইনাৰী আছে হেতু স্থাপন কৰা হৈছিল। Next question, when Assamese became official language of Assam? আৰু কেতিয়া অসমীয়াটো অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ হৈছিল? Answer October 24th 1960 আৰু 1960 চনৰ অক্টোবৰৰ 24 তাৰিখে অসমীয়া ভাষাটোক অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ঘোষণা কৰা হৈছিল। Next question, when the capital of Assam was shifted to Guwahati from Shillong? কেতিয়া অসমৰ ৰাজধানী গুৱাহাটীলৈ শিলঙৰ পৰা শিফট কৰা হৈছিল বা শিলঙৰ পৰা অনা হৈছিল? Answer in 1973. In 1972, Government of Assam decided to shift the capital to Dispur. 1973 চনত শিলঙৰ পৰা গুৱাহাটীলৈ আমাৰ অসমৰ কেপিটেল অনা হৈছিল আৰু 1972 চনত অসম চৰকাৰে এইটো কথাটো ডিসাইড কৰিছিল যে আমি শিলঙৰ পৰা গুৱাহাটীলৈ আমাৰ কেপিটেলটো উঠাই নিম আৰু হেমতে 1973 চনত শিলঙৰ পৰা দিছপুৰলৈ কেপিটেল শিফট কৰা হয়। Next question, when the president's rule was introduced for the first time in Assam? আৰু প্ৰথমবাৰৰ বাবে যেটো প্ৰেসিডেন্ট রুল বা ৰাষ্ট্ৰপতি শাসন অসমত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? Answer in 1979 আৰু 1979 চনত প্ৰথমবাৰৰ বাবে অসমত প্ৰেসিডেন্ট রুল বা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। Next question, when Assam agitation was started? অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল? Answer in 1979 আৰু 1979 চনত আসাম এজিটেশন বা অসম আন্দোলন আৰম্ভ হৈছিল। বৰ্তমান যি কেইটা কোৱেশ্চন আলোচনা কৰি আছো হেগিটা এতিয়া ব্ৰিটিছ ৰুলৰ পাছলৈ গৈছে হেলে কাৰণ ব্ৰিটিছ ৰুলৰ আসামীয়া বুকত আৰু বেছি কোৱেশ্চন নাছিলে হে কাৰণ মই এই কোৱেশ্চন খিনিও ইনক্লুড কৰি দিছো এই পাৰ্টটোতে নহলে ভিডিওটো যথেষ্ট ছুটি হৈ যাব। নেক্সট কোৱেশ্চন, who was the first speaker of Assam Legislative Assembly? আৰু আসাম লেজিসলেটিভ এসেম্বলি প্ৰথম জন স্পিকাৰ কোন আছিল? আনসাৰ বাবু বসন্ত কুমাৰ দাস আৰু বাবু বসন্ত কুমাৰ দাসে আছিল আসাম লেজিসলেটিভ এসেম্বলি ফাৰ্ষ্ট স্পিকাৰ আৰু তেওঁ এপ্ৰিল 7 1939 টু মাৰ্চ 11 1946 লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল মনত ৰাখিব। নেক্সট কোৱেশ্চন, when Assam was granted a legislative council under the Government of India Act 1909 আৰু Government of India Actor 1909 চনৰ Government of India Actor জৰিয়তে অসমে কেতিয়া এখন legislative council পাইছিল? Answer in 1913 আৰু 1913 চনত অসমে Government of India Act 1909 অধীনত অসমত এখন legislative council হৈছিল মনত ৰাখিব। Next question, after the partition of India, which district of Assam was transferred to the East Pakistan? Now Bangladesh.
যেতিয়া পাৰ্টিশ্যন কৰাৰ পিছত বা ইণ্ডিয়া যেতিয়া ভাগ হৈছিল ভাৰতবৰ্ষ যেতিয়া বিভক্ত হোৱাৰ পাছত কোনখন অসমৰ কোনখন ডিষ্ট্ৰিক্ট ইষ্ট পাকিস্তান বা বৰ্তমান যি বাংলাদেশ তালৈ ট্ৰান্সফাৰ হৈছিল আনসাৰ সিলহেট ডিষ্ট্ৰিক্ট আৰু সিলহেট ডিষ্ট্ৰিক্টখন অসমৰ পৰা সেই সময়তে পাৰ্টিশ্যনৰ সময়তে ইষ্ট পাকিস্তান বা বৰ্তমান বাংলাদেশলৈ গুচি গৈছিল নেক্সট কুৱেশ্যন when Nagaland came into being as a separate state আৰু নাগালেণ্ডে কেতিয়া এখন সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পাইছিল বা সুকীয়া ৰাজ্যলৈ পৰিণত হৈছিল আনসাৰ in 1963 আৰু 1963 চনত নাগালেণ্ডে এখন সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পাইছিল নেক্সট কুৱেশ্যন when Meghalaya became full-fledged state আৰু মেঘালয় কেতিয়া এখন সম্পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি পাইছিল আনসাৰ in 1971 1971 চনত মেঘালয় এখন সম্পূৰ্ণ ৰাজ্য হিচাপে বা পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিল নেক্সট কুৱেশ্যন which article of Indian Constitution provides the duration of state legislative assembly as 5 years আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ভাৰতীয় সংবিধানত থকা কোনটো অনুচ্ছেদ বা আৰ্টিকুলৰ মতে বা আৰ্টিকুলে এই যে ষ্টেট লেজিসলেটিভ এছেম্বলি যে ডিউৰেশ্যন বা ইয়াৰ কাৰ্যকাল 5 বছৰ তাক নিৰ্ধাৰণ কৰে আনসাৰ আৰ্টিকুল 172 আৰু আৰ্টিকুল 172 অসমৰ যি আমাৰ লেজিসলেটিভ এছেম্বলি আছে বা ইণ্ডিয়াৰ যিবিলাক ষ্টেট লেজিসলেটিভ এছেম্বলি আছে তাৰ কাৰ্যকাল 5 বছৰ বুলি আৰ্টিকুল 172 নিৰ্ধাৰণ কৰে মনত ৰাখিব ইণ্ডিয়াৰ মানে ইয়াত ইণ্ডিয়ান ষ্টেটবিলাকৰ কথা কৈছোঁ তাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কথা কৈছোঁ সেই কথাটো ভুলকৈ নুবুজিব নেক্সট কুৱেশ্যন when Assam Accord was signed আৰু অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আনসাৰ in 15 August 1985 by PM ৰাজীৱ গান্ধী আৰু 15 আগষ্ট 1985 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে এই অসম একৰ্ড বা আমাৰ যি অসম চুক্তি তাত আমাৰ স্বাক্ষৰিত কৰিছিল